কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এক বৈদ্যুতিক মাধ্যমৰ সাক্ষাৎকাৰত তেখেতে আদিবাসী জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত মন্তব্য দাঙি ধৰিবলৈ যাওঁতে আদিবাসী জনগোষ্ঠীক বিৰূপ মন্তব্য কৰিছে আৰু যিসকল আদিবাসী জনগোষ্ঠীৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে তেখেতসকলৰ বিৰোধ মন্তব্য কৰিছে। তেখেতে কৈছে যে যিবিলাক ওৰাং মুণ্ডা চাওতাল যিবিলাক হিন্দুত আছে তেওঁলোকে জনজাতি পাব, কিন্তু যিবিলাক খ্ৰীষ্টান ধৰ্মাৱলী ওৰাং মুণ্ডা চাওতাল কলবিল যিবিলাক আছে তেওঁলোকে জনজাতিকৰণ নাপাব। বিজেপি খ্ৰীষ্টানসকলে ভোট প্ৰদান নকৰে, এনেকুৱা ধৰণৰ এটা মন্তব্য কৰি বৃহত্তৰ আদিবাসী সমাজখনক এটা ভাগ ভাগ কৰিব বিচাৰিছে, বিভক্ত কৰিব বিচাৰিছে। এই ঘটনাক আমি তীব্ৰ নিন্দা প্ৰকাশ কৰিছোঁ আৰু কামাখ্যা প্ৰসাদ তাছাক শীঘ্ৰে আমি ক্ষমা বিচাৰিবলৈ আমি দাবী জনাইছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদত অহাকালিলৈ অৰ্থাৎ 28 জুলাইত ৰাজ্যজুৰি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰাৰ সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। কাইলৈ ৰাজ্যজুৰি এই কাৰ্যসূচী আমি অব্যাহত ৰাখিম। ইয়াৰ পিছতো তেখেতে ক্ষমা নিবিচাৰে অনাগত দিনত তেখেতৰ বাকগৃহ ঘেৰাও কৰাৰ দৰে আমি কাৰ্যসূচী ল'বলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাধ্য হ'ম। আৰু কামাখ্যা প্ৰসাদ তাছাক সোঁৱৰাই দিছোঁ যে যি সংগঠন কৰি তেখেতে যে ৰাজনীতিৰ গাদী দখল কৰিছে সেই সংগঠনটো কিন্তু সেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে জন্ম দিছিলে এটা গীৰ্জাঘৰৰ কম্পাউণ্ডত। আৰু তেখেত যেতিয়া ছাত্ৰ সংগঠন কৰি আছিল 1996 চনৰ 2 জুলাই তেতিয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জন্ম হৈছিল। এই সময়ত কিন্তু তেখেত ছাত্ৰ সংগঠনৰ নেতৃত্ব বহন কৰিছিল আৰু তেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিল আৰু গোষ্ঠীগত সংঘৰ্ষৰ প্ৰতিবাদ নকৰাৰ ফলতহে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দৰে সংগঠন জন্ম হৈছে। গতিকে তেখেত এনেধৰণৰ বিৰূপ মন্তব্য ভৱিষ্যতে যাতে নকৰে, ইয়াত আমি তীব্ৰ প্ৰতিবাদ কৰিম। আৰু কামাখ্যা প্ৰসাদ তাছাৰ এই যি এটা বিজেপিৰ এটা মুখা পিন্ধা এটা নেতা, তেখেত কেতিয়াও আমাৰ জনগোষ্ঠীৰ নহয় বুলি আমি ক'ব বিচাৰোঁ। মই যোৱা 24 জুলাই তাৰিখে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদগৰাকী কামাখ্যা প্ৰসাদ তাছাই এটা বৈদ্যুতিক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত তেখেতে আদিবাসীসকলৰ জনজাতিকৰণক লৈ যিটো বিৰূপ মন্তব্য কৰিছে, তেখেতৰ এই মন্তব্যত কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই একেমুখে তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। তেখেতে উক্ত সাক্ষাৎকাৰত এটা কথা কৈছিল যে আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যাদাটো আদিবাসী খ্ৰীষ্টান লোকসকলে কিন্তু জনজাতিকৰণ নাপায়। আমি তেখেতক আজি সুধিব বিচাৰিছোঁ কামাখ্যা প্ৰসাদ তাছাক কোন হয়। তেখেতে প্ৰথমে নিজৰটো চাওক, তেখেতে ক'ৰ পৰা আহিছে, কি কথা কি নাই, এই কামাখ্যা প্ৰসাদ তাছাক কিহত পৰে কি নাই, তেখেতে নিজৰ এইটো স্থিতিটো স্পষ্ট কৰক। তেখেতে আৰু এটা কথা কৈছিলে যে আদিবাসীসকল খ্ৰীষ্টান ধৰ্মৰ লোকসকলে কৰম পূজা নকৰে। আমি তেখেতক এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ, কৰম পূজা নহয়, কৰম এটি পৰব হয়, এটি উৎসৱ হয়। তেখেতে এজন জনপ্ৰতিনিধি হয়, তেখেতে এজন জনপ্ৰতিনিধি হৈ এই বুৰ্বক মানুহৰ নিচিনা তেখেতে কথা ক'বলৈ তেওঁক কোনে অধিকাৰ দিলে। তেখেতক আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ এটা কথা স্পষ্ট কৈছোঁ, তেখেত এজন 4th গ্ৰেডৰ MP হয়। আৰু তেখেতে আৰু এটা কথা কৈছিল যে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে খ্ৰীষ্টান লোকসকলে বিজেপিক ভোট নিদিয়ে। তেখেতক আজি এটা কথা স্পষ্ট আমি ক'ব বিচাৰিছোঁ, তেখেতে দেখাই দিয়ক খ্ৰীষ্টানবিলাকে কোনটো সময়ত বিজেপিক ভোট দিয়া নাই। যেতিয়া ভোটৰ সময়ত কিন্তু সেই কামাখ্যা প্ৰসাদ তাছাই খ্ৰীষ্টানবিলাকৰ নামঘৰত যায়, এই খ্ৰীষ্টানবিলাকৰ গীৰ্জাঘৰত যায়, খ্ৰীষ্টানবিলাকৰ ভৰিও ধুই দিয়েহি, এই ভৰি ধোৱা পানীও খাই দিব সেইটো সময়ত। কিন্তু এই ভোটবিলাক লৈ কিন্তু আজি তেখেতবিলাকে আমাৰ এই আদিবাসী সমাজক আজি বিভক্ত কৰাত চেষ্টা কৰিছে। আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাৰ যিটো পৰিকল্পিতভাৱে আপুনি যিটো কূটনৈতিক কৰিছে এই আদিবাসীসকলক লৈ, ইয়াৰ পৰা কিন্তু সাৱধান হৈ থাকক। অন্যথা কিন্তু 2016 চনত যেনেকুৱা আমি কংগ্ৰেছক গাদীৰ পৰা লাত মাৰি আঁতৰাই দিছিলোঁ, চেম তেনেকুৱাই আপোনাৰ এই বিজেপি চৰকাৰকো এই আদিবাসীসকলে লাত মাৰিবলৈ কিন্তু আগন্তুক 2026ত আমি সাজু হৈ আছোঁ।